এজন দুজন নহয় 14 জনে হেৰুৱালে প্ৰাণ। ৰাজ্যত এতিয়া অচিন ৰোগৰ আতংক। সাৱধান, অসমৰ এটা প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। প্ৰায় 14 জনকৈ লোকৰ কৰুণ মৃত্যুৰ ঘটনাই জোকাৰিছে ৰাজ্যক। কোনো অঞ্চলত একেখন ঘৰৰে দুজনকৈ লোকে হেৰুৱাইছে প্ৰাণ। এক অচিন ৰোগে এতিয়া চানি ধৰিছে 7খনকৈ গাঁও। গোৱালপাৰা জিলাৰ 7খনকৈ গাঁৱত এতিয়া আতংকময় পৰিৱেশ। অচিন ৰোগত আক্ৰান্ত হৈছে গাঁওকেইখনৰ বহু লোক। জিলাখনৰ নদিয়াপাৰা, বৰজৰা, তোৱাপাৰা, বামুনডাংগা, মজাইপাৰা, হাটোদামাল আৰু তিলাপাৰা গাঁৱৰ লোক এতিয়া অচিন ৰোগৰ আতংকত ভুগিছে। ইতিমধ্যে গাঁওকেইখনৰ প্ৰায় 14 জনকৈ লোক মৃত্যুমুখত পৰিছে। মৃত্যু হোৱা লোককেইজনৰ বেছিভাগেই যুৱক যুৱতী। 60 জনৰো অধিক লোক আক্ৰান্ত বৰ্তমান অচিন ৰোগত। প্ৰথম অৱস্থাত দুৰ্বল অনুভৱ কৰা আৰু জ্বৰ বমি হৈ হালধীয়া হৈ পৰি যায়। তাৰ পাছতেই মৃত্যুক আঁকোৱালি লয়। একাংশই এই ৰোগক জণ্ডিছ বুলিও কয়। বিশেষকৈ গাঁওকেইখনত খোৱা পানীৰ পৰাই এই ৰোগৰ উৎস বুলি ধাৰণা কৰা হৈছে, কিয়নো গাঁওখনত নাই দমকলৰ ব্যৱস্থা। সকলোৱে খাবৰ বাবে মুকলি কুঁৱাৰ পানী ব্যৱহাৰ কৰে, যাৰ ফলত এই ৰোগ বিয়পি পৰিছে। ইতিমধ্যে চিকিৎসকৰ দল গাঁওখনত উপস্থিত হৈ চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰিছে। লগতে বহু লোকৰ তেজ পৰীক্ষা কৰাৰ উপৰিও গাঁওখনৰ পানী পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তাৎপৰ্যকৰ বিষয়টো যে গাঁওখনৰ গাঁওবাসীয়ে আজিও পোৱা নাই জল জীৱন আঁচনিৰ পানী, যাৰ বাবেই নেকি দূষিত পানী খাই এই ধৰণেই মৃত্যুক আঁকোৱালি ল'লে প্ৰায় 14 জনকৈ লোকে। বেমাৰ মানে যিহেতু চিমটমটো জণ্ডিছ বুলি সকলোৱে ধাৰণা কৰি আছে আৰু চিকিৎসালয়ত নিয়াৰ পিছত জণ্ডিছৰ এই নমুনাটোৱে মানে দেখা দিছিলে আৰু ঠিক তেনেকৈ মানে ট্ৰিটমেণ্ট কৰাৰ পিছতো মানুহবিলাক মানে বাচি নাথাকিল। আমাৰ নদিয়াপাৰাৰে যিহেতু 5 জনকৈ ঢুকালে, বৰঝৰা 3 জন, তিলাপাৰাৰ 1 জন, চৰদামালৰ 2 জন, তাৰপিছত দোৱাপাৰাৰ 1 জন, বামুনডাঙাৰ 1 জন, মজাইপাৰাৰ 1 জন, 14 জন হ'ব টোটেল। 14 জন হ'ব। 14 জনৰ মৃত্যু হৈছে এতিয়ালৈকে। আৰু বাকী যোৱা ডিচেম্বৰ মাহৰ পৰা মৃত্যুৰ বয়সবিলাক, এটা ঘৰৰ যিটো ঢুকাইছে 2টা ল'ৰা, তেওঁলোকৰ বয়সটো এজনৰ 21 আৰু আনজনৰ হয়তো 22 বা 23 বছৰৰ ভিতৰত হ'ব। আৰু বৰঝৰাৰ যিটো মানে লখিমী ৰাভা বুলি ঢুকাইছে, তাইৰ বয়সো 22-23ৰ ভিতৰত হ'ব। তেনেকুৱাই যুৱক যুৱতীৰ বিশেষকৈ মানে আক্ৰান্তও হৈ আছে আৰু মৃত্যুমুখত পৰা কিন্তু তেনেকৈ আৰু খুব মানে দুখ লগা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ 4খন গাঁৱত। হয়। আৰু সেইকাৰণে আমাৰ প্ৰণৱ ৰাভা ডাঙৰীয়ে কোৱাৰ নিচিনাকৈ আমি যোৱাকালি আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ যিটো চিফ, তেখেতক আমি বিষয়টো অৱগত কৰাইছিলোঁ। তেখেতক অৱগত কৰাৰ লগে লগে তেখেতে তাৎক্ষণিকভাৱে DC ছাৰক ফোন কৰিছিলে। ফোন কৰি পেলাই আকৌ জইণ্ট ডাইৰেক্টৰকো কোৱা হৈছিল। আৰু তেনেকৈ যোৱাকালিও আগিয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা লগে লগে আহি পেলাই 6-7 জন মানুহৰ তেনেকৈ মানে পৰীক্ষা নিৰীক্ষা কৰা হৈছিল আৰু লগে লগে চিকিৎসালয়লৈ নিয়াৰ কাৰণে তেওঁলোক কিমানজন চিকিৎসাধীন হৈ আছে? চিকিৎসালয়ত যোৱাকালি দামপাৰৰ পৰা 3 জনী ছাত্ৰীক লৈ যোৱা হৈছিল এটা ঘৰৰে, আৰু আজি তেনেকৈ 3 জন লৈ যোৱা হ'ল। আৰু তেজৰ নমুনাকেইটা যিহেতু বহুকেইজনৰ আজি সংগ্ৰহ কৰা হৈছে, সেই ৰিপৰ্টটো অহাকালিহে মানে ফলাফলটো ওলাব। তাৰপিছত পৰ্যায়ক্ৰমে মানে স্বাস্থ্য বিভাগৰ পৰা কেনেকৈ ইনিচিয়েটিভ লয় সেইটো তেওঁলোকে ল'ব, আৰু যাতে শংকামুক্ত হয় আমি এই ভয়াৱহ হেপাটাইটিছ বা জণ্ডিছৰ পৰা মানে যিকোনো প্ৰকাৰে যাতে হাত সাৰি থাকিব পাৰি, তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষকো আমি ইনিচিয়েটিভ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া চব ভয় শংকাত কটাইছে চাগে আপোনালোকৰ এই গাঁৱৰ? হয়। কাৰণ এটা ঘৰৰে যিহেতু 2জনকৈ ঢুকাইছে এটা দিনত 24 ঘণ্টাৰ ভিতৰত, মানে 2টা গাঁৱৰে বৰঝৰাৰো মানে এটা দিনতে 2জনকৈ ঢুকাইছে। নদিয়াপাৰা গাঁওখনৰো নীলাকান্ত ৰাভা আৰু চুকুনি ৰাভা এটা দিনতে ঢুকোৱা বুলি মানে 24 ঘণ্টাৰ ভিতৰত ঢুকাইছে। সেইটোতো আটাইতকৈ ভয়াৱহ আৰু আটাইতকৈ চিন্তনীয় বিষয়। গতিকে অঞ্চলবাসীয়ে যথেষ্ট শংকিত হৈ আছে, উদ্বেগজনক বিষয় হৈ আছে। গতিকে
সেইটোৱে আৰু মানে বিভাগীয় কৰ্তৃপক্ষই আপোনালোকে ভাবে নেকি কিবা কাৰণত এইটো হৈ আছে কিবা এনেকুৱা কাৰণ এটা পানী বা তেনেকুৱা কিবা হেৰি যিহেতু অঞ্চলত আমি কল বা তেনেকৈ দমকল বা টিউবৱেলৰ পানীৰ ব্যৱস্থাটো যিহেতু নাথাকে, গতিকে বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষবিলাকক সেইটোৱে ধাৰণা কৰিছে হয়তো খোৱা পানীৰ পৰাও মানে হ'ব পাৰে আৰু অঞ্চলৰ ৰাইজৰ মাজত মানে পানীখিনি হয়তো উতলাই ঠাণ্ডা কৰি নোখোৱাৰ এটা হেৰিও থাকে, তেনেকুৱা এটা হ'ব পাৰে। পানী ক'ৰ পৰা খায় আপোনালোকে? কুঁৱাৰ পৰা অ'পেন ৱেলৰ পৰা খাই থকা হয়। যেতিয়া মোৰ ব্যৱস্থা নাই এতিয়ালৈকে জল জীৱন মিছনৰ যিটো কাম আৰম্ভ হৈছিল, আজি দীৰ্ঘদিনৰ পৰা তেনেকৈ পৰি আছে, পানীখিনি মানে ৰাইজে লাভ কৰা নাই তাৰমানে, সেইকাৰণে কুঁৱাৰ পানী খায়। কুঁৱাৰ পানী খাব লগা হৈ আছে। স্বাস্থ্য বিভাগৰ পৰা কি নীতি নিয়ম মানি চলিব দিছে আপোনালোকে? বিশেষকৈ তেওঁলোকে খোৱা পানীৰ ক্ষেত্ৰত পানীখিনি উতলাই তাৰপিছত ঠাণ্ডা কৰি খাবৰ কাৰণে আজি দিহা দিয়া হৈছিলে। ঠিক তেনেকৈ বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চকু মানে দিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছিল। সংক্ৰমণ তাৰপিছত খোৱা বস্তুবিলাকত মানে ঢাকি থ'বৰ কাৰণে পৰামৰ্শ এটা দিলে। বেমাৰটো এজনৰ পৰা আনজনৰ গাত যায়। সংক্ৰমণ হোৱাৰ এটা শংকা থাকে, সেই কথাটো তেওঁলোকে কৈছে, ধুনীয়াকৈ অৱগত কৰাইছে। গতিকে অঞ্চলবাসী ৰাইজৰ কাৰণে